নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল NST লৈ স্বাগতম জনাইছোঁ। সকলোকে ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভকামনা যাচিছোঁ। আজি আমি ভিডিঅ'টোৰ যোগেদি ক্লাছ 10ৰ গণিতৰ প্ৰথমটো ইউনিট ৰিভিজনৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই। এতিয়া মই প্ৰথম প্ৰশ্নটো লৈছোঁ কিউব ৰুট 8 প্লাছ কিউব ৰুট 27 প্লাছ কিউব ৰুট 64ৰ মান, অৰ্থাৎ 8ৰ ঘনমূল, 27ৰ ঘনমূল আৰু 64ৰ ঘনমূল যদি আমি প্লাছ কৰোঁ তেন্তে আমি কিমান পাম? এতিয়া আমি জানো যে সকলোৱে 8ৰ ঘনমূল 2, 27ৰ ঘনমূল 3 আৰু 64ৰ ঘনমূল 4। দেন আমি এইকেইটা যদি প্লাছ কৰি দিওঁ 2 + 3 + 4 কিমান হ'ব? 9। গতিকে অপশ্যন নম্বৰ D2 কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট 2 নম্বৰলৈ আগবাঢ়োঁ। 2 নম্বৰ দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়? এতিয়া আমি জানো যে কি বৰ্গ সংখ্যা হ'বলৈ হ'লে একক স্থানত হয় 0 থাকিব লাগিব, নহয় 1, নহয় 4, নহয় 5, নহয় 6, নহয় 9 থাকিব লাগিব। এতিয়া যিহেতু ইয়াত 1 আছে গতিকে এইটো বৰ্গ সংখ্যা হ'ব। ইয়াত 2 আছে গতিকে আমি যিকেইটা নাম্বাৰ চিলেকশ্যন কৰিছিলোঁ তাত এইটো নাই, গতিকে তলৰ কোনটো বৰ্গ সংখ্যা নহয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ B। এতিয়া আমি 3 নম্বৰটো চাওঁ। 3 নম্বৰ দিছে তলৰ কোনটো অযুগ্ম সংখ্যা বৰ্গ? এতিয়া সকলোৱে মনত ৰাখিবা যে অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা হয়, অৰ্থাৎ যিহেতু আমাক অযুগ্ম সংখ্যাৰ বৰ্গ দিছে গতিকে আমি তলৰ কোনটো অযুগ্ম সংখ্যা সেইটো চাব লাগিব। অপশ্যন নম্বৰ এত 256 দিয়া আছে, যিহেতু এইটো যুগ্ম গতিকে এইটো অপশ্যন নম্বৰ কাৰেক্ট নহ'ব। বিটো দিয়া আছে 169, অৰ্থাৎ এইটো অযুগ্ম সংখ্যা আৰু ই এটা বৰ্গ সংখ্যা, গতিকে অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট। নেক্সট চিটো যদি আমি চাওঁ, চিটো দিয়া আছে যদি n mৰ ঘনমূল তেন্তে nৰ মান হ'ব √m। অপশ্যন নম্বৰ বিত দিয়া আছে কিউব ৰুট m, অপশ্যন নম্বৰ চিত m কিউব আৰু অপশ্যন নম্বৰ ডিত m স্কুৱাৰ। অৰ্থাৎ আমি প্ৰশ্নলৈ ঘূৰি যাওঁ, আমাক দিছে n হ'ল mৰ ঘনমূল, অৰ্থাৎ আমি যদি mৰ ঘনমূল লওঁ তেন্তে আমি কি পাম? n পাম, অৰ্থাৎ nৰ মানটো ইতিমধ্যে ওলাই আছে, অৰ্থাৎ অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট। নেক্সট 5 নম্বৰটোলৈ আগবাঢ়োঁ। 5 নম্বৰটো দিছে যদি m nৰ ঘনমূল তেন্তে nৰ মান হ'ব, অৰ্থাৎ ওপৰৰ 4 নম্বৰটোৰ সৈতে 5 নম্বৰটোৰ প্ৰায় একেই, কিন্তু ইয়াত 4 নম্বৰটো পাইছিলোঁ n mৰ ঘনমূল আৰু ইয়াত দিয়া আছে m nৰ ঘনমূল, তেন্তে nৰ মান কিমান? আৰু প্ৰশ্নত কৈছে যে আমাক কি কিউব ৰুট n = m, অৰ্থাৎ nৰ যদি ঘনমূল লওঁ আমি কি পাম? m পাম। এতিয়া আমাক সুধিছে nৰ মান, গতিকে কিউব ৰুটটো যদি আমি সমান চিহ্ন ইফালে লৈ যাওঁ কি হ'ব? m কিউব, অৰ্থাৎ nৰ মান কিমান পাম? m কিউব। গতিকে প্ৰশ্ন নং 5ৰ আমি যদি অপশ্যনকেইটা চাওঁ ইয়াত কাৰেক্ট এনচাৰ কোনটো হ'ব? অপশ্যন নম্বৰ চি। এতিয়া আমি 6 নম্বৰলৈ আগবাঢ়োঁ। 6 নম্বৰটো দিয়া আছে যদি √2025ৰ বৰ্গমূল যদি 45 হয় তেন্তে √20.25ৰ বৰ্গমূল কিমান? এতিয়া এইকণতে মন দিবা, ইয়াত আমি 2025ৰ বৰ্গমূল যিহেতু 45 পাইছোঁ গতিকে এইটোৰো বৰ্গমূল 45 হ'ব, কিন্তু ইয়াত আকৌ পইণ্ট আছে। এতিয়া লক্ষ্য কৰা এই পইণ্টটোৱে সমানে কি কৰিছে? নাম্বাৰটোক বিভক্ত কৰিছে। দেন ইয়াত 45কো সমানে বিভক্ত কৰিব লাগিব, অৰ্থাৎ এনচাৰটো কিমান হ'ব? 4.5। এতিয়া আছেনে? ইয়াত আছে অপশ্যন নম্বৰ বি, গতিকে অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট এনচাৰ। এতিয়া আমাৰ 7 নম্বৰ কুৱেশ্যনটো দিছে 17 স্কুৱাৰ আৰু 18 স্কুৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব? এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াত আমাৰ এটা ফৰ্মেশ্যন থাকে। ইয়াত কৈছে যে 17ৰ বৰ্গফল আৰু 18ৰ বৰ্গফলৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব? এতিয়া চাওক 17 আৰু 18 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা, অৰ্থাৎ এটাৰ পিছত আনটো। এনে ক্ষেত্ৰত যদি এনেকুৱা কোনো প্ৰশ্ন আহে তেন্তে প্ৰথম যিটো সৰু নাম্বাৰ তাৰ লগত 2 এটা পূৰণ কৰি দিব লাগে, অৰ্থাৎ 2 × 17 = কিমান হ'ব? 34। অৰ্থাৎ আমি এনচাৰটো পাব লাগিব কিমান? 34। অৰ্থাৎ 17 স্কুৱাৰ আৰু 18 স্কুৱাৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা কিমান হ'ব? 34। গতিকে অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰ প্ৰশ্নটো দিছে যদি x
y সমানুপাতিক অৰ্থাৎ কি হৈছে x y সমানুপাতিক মানে x বাঢ়িলে y বাঢ়িব আৰু x কমিলে y কমিব আৰু কৈছে যে x ৰ মান যেতিয়া 6 হয় তেতিয়া y ৰ মান কিমান 30 এতিয়া যদি x ৰ মানটো 2 লৈ কমি আহে তেন্তে y মানটো কি হ'ব এতিয়া x ৰ মান 6 থাকোঁতে y মান 30 হৈছে এতিয়া x ৰ মানটো কমি আহিছে গতিকে y মানটো কমিব কাৰণ x আৰু y হৈছে সমানুপাতিক গতিকে এতিয়া আমি চাব লাগিব ইয়াত অপশ্যনটো বিচাৰিবলৈ হ'লে কেনেকৈ চাব লাগিব ইয়াত x ৰ মান 6 আছিলে তো ইয়াত x ৰ মান কিমান হ'ল 2 অৰ্থাৎ কিমান গুণ কমি আহিছে বাৰু 3 গুণ কমি আহিছে হয়নে কাৰণ 2 3 গুণ 6 গতিকে y ৰো কিমান গুণ কমি আহিব 3 গুণ অৰ্থাৎ 30 ৰ 3 গুণ কমি আহিলে কিমান হ'ব 10 কাৰণ 3 10 গুণ 30 নহয় জানো তো অপশ্যন নম্বৰ চি টো হ'ব কাৰেক্ট এতিয়া 9 নম্বৰ প্ৰশ্ন চাইছোঁ ইয়াত দিছে যে যদি -3 to the power m plus n into -3 to the power 5 equal to -3 to the power 7 হয় তেন্তে m ৰ মান কিমান এতিয়া ইয়াতো এটা সূচকৰ বিধি আছে এটা ইয়াৰ আমি কোনটো বিধি ইউজ কৰিম a to the power m into a to the power n equal to a to the power m plus n অৰ্থাৎ ইয়াত যিহেতু চোৱা -t ভূমিটো সেম আছে গতিকে আমি ইয়াত -t টো কমন ল'ম এই উপকেইটা যোগ হ'ব অৰ্থাৎ m প্লাছ হ'ব অৰ্থাৎ 1 + 5 কিমান হ'ব 6 ইকুৱেল টু -3 to the power 7 এতিয়া ইয়াত -t আছে এইফালে -t আছে গতিকে এটা কেঞ্চেল যাব অৰ্থাৎ কি থাকিব m + 6 ইকুৱেল টু 7 দেন m ৰ মানটো কিমান হ'ব 6 টো এইফালে প্লাছ হৈ আছে ইফালে গুচি গ'লে মাইনাছ অৰ্থাৎ 7 - 6 ইকুৱেল টু 1 অৰ্থাৎ অপশ্যন নম্বৰ এ টো হ'ব কাৰেক্ট এতিয়া 10 নম্বৰ প্ৰশ্নটো চাওঁ আহা ইয়াত দিছে 2 নট প্লাছ ইনটু 3 নট ইনটু 4 নট ইনটু 1 এতিয়া ইয়াতো এটা ফৰ্মেশ্যন আছে ইয়াত মানটো সুধিছে এতিয়া ইয়াত হ'ব কি a নট ইকুৱেল টু 1 অৰ্থাৎ ভূমিটো লাগিলে যিয়ে নহওক যেতিয়া ইহঁতৰ সূচক পদটোৰ মান 0 হ'ব তেন্তে তাৰ মানটো সদায় কি হ'ব 1 গতিকে এইটো 1 হ'ব এইটো 1 হ'ব এইটো 1 হ'ব আৰু ই 1 অৰ্থাৎ x চাৰিটা যদি আমি পূৰণ কৰি দিওঁ তেন্তে তাৰ মানটো পাম 1 গতিকে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট তো আজি MCQ কেইটা ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব থেংক ইউ